মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত নবোদয় এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কেইটামান মেথছৰ কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমনো আহিব। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল যে 47তকৈ 39 যিমান সৰু হয়, 45তকৈ 39 যিমান সৰু হয়, 58তকৈ সিমান ডাঙৰ সংখ্যাটো লিখা। 47তকৈ 39 যিমান সৰু, 58তকৈ সিমান ডাঙৰ সংখ্যাটো উলিয়াবলৈ কৈছে। অপশ্যন এত আছিলে 59, অপশ্যন বিত আছিলে 64, অপশ্যন চিত আছিলে 68 এণ্ড অপশ্যন নম্বৰ ডিত আছিলে 66। প্ৰথমতে তোমালোকে ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰা আৰু ইয়াৰ আনসাৰটো যদি পাৰিছা আমাক কমেন্ট সেকশনত তোমালোকে জনোৱা। আৰু যোৱাকালি আমি এইখিনি কুৱেশ্যন তোমালোকক হোমৱৰ্ক হিচাপে দিছিলোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় 60 জন ছাত্ৰ-ছাত্ৰীয়ে আমাক হোমৱৰ্কখিনি দি দিছে, গতিকে তোমালোকক অশেষ ধন্যবাদ। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাক হোমৱৰ্কখিনি দিয়া নাই তোমালোকে দিবলৈ নাপাহৰিবা। ঠিক আছে, এতিয়া আমি উত্তৰটো উলিয়াবলৈ চেষ্টা কৰোঁ আহা। আমাক প্ৰশ্ন কি কৈছে যে 47তকৈ 39 যিমান সৰু হয়, 58তকৈ সিমান ডাঙৰ সংখ্যাটো উলিয়াবলৈ কৈছে। গতিকে প্ৰথমতে আমি কি কৰিব লাগিব? প্ৰথমতে আমি ইয়াৰে 47তকৈ 39 কিমান সৰু এইটো আমি উলিয়াবলৈ চেষ্টা কৰিব লাগিব। 47তকৈ 39 কিমান সৰু কেনেকৈ উলিয়াম? আমি বিয়োগ কৰি উলিয়াব পাৰোঁ, হয়নে? 47ৰ পৰা কি বিয়োগ কৰিম? 39 বিয়োগ কৰিম। 47 মাইনাছ 39 বিয়োগ কৰোঁ আহা। 7ৰ পৰা 9 যাব নেকি? ধৰি লোৱা তোমাৰ লগত 7 টকা আছে, তুমি 9 টকা ধৰি লোৱা দোকানত গ'লা, তুমি 9 টকা দিব লাগে দোকানীজনক, কিন্তু তোমাৰ লগত 7 টকা আছে। তেনেকুৱা হ'লে কি কৰিব লাগিব? তুমি কাৰোবাৰ পৰা ধাৰে ল'ব লাগিব। ঠিক তেনেদৰে ইয়াতো কি হয়, এই 4টোৰ পৰা 1 এটা ধাৰে আনিব লাগিব। ঠিক আছে, 17 হ'ল। 17ৰ পৰা যদি আমি 9 বিয়োগ কৰোঁ, 17ৰ পৰা 9 বিয়োগ কৰিলে কিমান থাকিব? 17ৰ পৰা যদিহে আমি 9 বিয়োগ কৰোঁ, 17ৰ পৰা 9 বিয়োগ কৰিলে থাকিব 8, হয়নে? গতিকে ইয়াতে কি লিখিব লাগিব? আমি 8 লিখিব লাগিব। 8 লিখিলোঁ ইয়াতে 8। ঠিক আছে, ইয়াৰ পৰা 1 ধাৰে নিছিলোঁ নহয়, গতিকে ইয়াতে কিমান থাকিল? 3 থাকিল। 3 গ'লে 0, এইফালে 0 পতাই নপতাই সমান, অৰ্থাৎ এইফালে 0ৰ কোনো ভেলু নাই। ঠিক আছে, গতিকে আমি 0টো নাপাতিলেও হ'ব। গতিকে 47ৰ পৰা 39 বিয়োগ কৰোঁতে আমি কিমান পালোঁ? 8 পালোঁ। সেইটোকে আমাক কৈছে যে 47তকৈ 39 যিমান সৰু হয়। এতিয়া আমি গম পালোঁ যে 47তকৈ 39 8 সৰু। 58তকৈ সিমান ডাঙৰ সংখ্যা সুধিছে, মানে 58তকৈ সিমান ডাঙৰ হ'লে কি কৰিব লাগিব? 58ৰ লগত আমি কি কৰিব লাগিব? 8টো যোগ কৰিম, কাৰণ 47তকৈ 39 যিমান সৰু, 47তকৈ 39 8 সৰু, 58তকৈ সিমান ডাঙৰ সংখ্যা, যিমান সৰু সিমান ডাঙৰ, 8 সৰু, গতিকে 8 ডাঙৰ উলিয়াম আমি। 51 প্লাছ 8, যিমান ডাঙৰ সুধিছে নহয়, গতিকে 51ৰ লগত কি কৰিম? আমি 8 প্লাছ কৰি দিম, অৰ্থাৎ যোগ কৰি দিম। এতিয়া চোৱা, 8 ইয়াতে কিমান? 16, 16 6, 7 গ'ল 1, 5ৰ লগত 7 যোগ কৰিলে কিমান হ'ব? 6, অৰ্থাৎ আমি কিমান পালোঁ? 66 পালোঁ। 66 পালোঁ মানে আমাৰ কোনটো কাৰেক্ট হ'ব? অপশ্যন নম্বৰ 4 কাৰেক্ট আনসাৰ হ'ব 66। আশা কৰিছোঁ তোমালোকে ইয়াৰ আনসাৰটো বুজি পালা আৰু উলিয়াবলৈ পাৰিবা। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰাৰ আগতে তোমালোকক জনাব বিচাৰিছোঁ যে নবোদয় এক্সামৰ কাৰণে অনলাইন ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে। মাত্ৰ 199 টকাত তোমালোকে পৰীক্ষাৰ আগলৈকে অনলাইন ক্লাছ কৰিব পাৰিবা। যদিও তোমালোকে এই ভিডিঅ'সমূহ চাই বুজি পোৱা, তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰিবলৈ নাপাহৰিবা। মাত্ৰ এবাৰ 199 টকা দি তোমালোকে পৰীক্ষাৰ আগলৈকে গোটেইখিনি তোমালোকে ভিডিঅ'ছ, নোটছ, PDF গোটেইখিনি তাত তোমালোকে পাবা। গতিকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা অথবা আমাক হোৱাটছআপত মেছেজ কৰা, আমি গোটেইখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটি চোৱাচোন। কুৱেশ্যনটি আছিল যে প্ৰথম 5টা অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব দিছে। কি কৈছে? প্ৰথম 5টা অযুগ্ম সংখ্যাৰ যোগফল উলিয়াবলৈ কৈছে। অপশ্যন এত আছিলে 35, অপশ্যন বিত আছিলে 15, অপশ্যন চিত আছিলে 25 এণ্ড অপশ্যন নম্বৰ ডিত আছিলে 9। গতিকে অযুগ্ম সংখ্যানো কোনবোৰ সেয়া আমি জানিব লাগিব। যিবোৰ সংখ্যা বিজোড় হিচাপত থাকে, অৰ্থাৎ জোড় হিচাপত নাথাকে, যেনে 3টো চোৱাচোন, 3টো যদি আমি চাওঁ এই দুটাত এক জোড় হ'ল আৰু এটা কি হৈ থাকে? বিজোড় হৈ থাকে, হয়নে? এইটোত এটা এক জোড় হ'ল, ইয়াতে এটা বিজোড় হৈ থাকিল। ঠিক তেনেধৰণে যদি আমি 5টো চাওঁ, 5তো তোমালোকে চোৱাচোন, 5ত ইয়াত চোৱাচোন এটা জোড় হৈ আছে, হয়নে? এই দুটা এটা জোড় হ'ল, এই দুটা এটা জোড় হ'ল আৰু এটা কি হৈ গ'ল? জোড় ৰৈ গ'ল। বা যিবোৰ সংখ্যাক হৰণ কৰিলে, যিবোৰ সংখ্যাক 2ৰে হৰণ কৰিলে, যেনে 3ক যদি 2ৰে হৰণ বা 7ক যদি 2ৰে আমি হৰণ কৰোঁ, 2 3 গুণ কিমান হ'ব? 2 3 গুণ 6 হ'ব। তাৰ যিবোৰ সংখ্যাক হৰণ কৰিলে ভাগশেষ ৰৈ যায় বা 2ৰে সম্পূৰ্ণৰূপে হৰণ নাযায়, তেনেবোৰ সংখ্যাকে অযুগ্ম সংখ্যা বুলি কোৱা হয়। বা আমি অযুগ্ম সংখ্যা বুলি এনেদৰে সূত্ৰটো ক'ব পাৰোঁ যে যিবোৰ সংখ্যাৰ এককৰ স্থানত 1 3 5
7 9 থাকে তেনেবোৰ সংখ্যা কি হয় অযুগ্ম সংখ্যা উদাহৰণ হিচাপত তোমালোকে যদি চোৱা 67 সংখ্যাটো চোৱা এইটো এটা সংখ্যা হয়নে ইয়াতে কেইটা অংক আছে দুটা 6 আৰু 7 এই দুটা অংক আছে ঠিক আছে গোটেইটো কি বুলি কয় সংখ্যা বুলি কয় এই 67 সংখ্যাটোত কেইটা অংক আছে দুটা অংক আছে হয়নে এই দুটা অংকৰ যেটো এককৰ স্থান আছে এককৰ স্থান কোনটো এই 7টো হৈছে এককৰ স্থানত হয়নে এটো 7টো কি হয় এককৰ স্থান 6টো কি হয় 6টো হৈছে দশকৰ স্থান গতিকে যিবোৰ সংখ্যাৰ এককৰ স্থানত 1 3 5 7 9 থাকে সেইবোৰ কি হয় অযুগ্ম সংখ্যা যেহেতু এই সংখ্যাটোৰ এককৰ স্থানত 7 আছে এইটো কি সংখ্যা হ'ব অযুগ্ম সংখ্যা ঠিক একে ধৰণে আমি যদি অন্য এটা সংখ্যা লওঁ যেনেকুৱা 93 যদি আমি লওঁ 93 এককৰ স্থানত কি আছে 3 আছে হয়নে গতিকে এককৰ স্থানত 3 থাকিলে সংখ্যাটো কি হ'ব অযুগ্ম সংখ্যা হ'ব দেখা কৰিছো অযুগ্ম সংখ্যা কাক বোলে ইয়াৰ ডাউটটো তোমালোকৰ ক্লিয়াৰ হৈ গ'ল গতিকে চোৱা আমি প্ৰথম পাঁচটা অযুগ্ম সংখ্যা লিখিলাম আমি জানো প্ৰথম পাঁচটা অযুগ্ম সংখ্যা আছে একটো অযুগ্ম সংখ্যা হয়নে তাৰ পিছত আমি যোগচিন দি ললো কাৰণ আমাক অযুগ্ম সংখ্যাৰ যোগফল সুধিছে নহয় নেক্সট অযুগ্ম সংখ্যা আছে একৰ পিছত 3 পাওঁ আমি কাৰণ দুইটো যুগ্ম সংখ্যা নেক্সট অযুগ্ম সংখ্যাটো হ'ব ইয়াতে 3 এর পিছত কি হ'ব অযুগ্ম সংখ্যা 3 এর পিছত হ'ব 5 টো অযুগ্ম সংখ্যা গতে 5 লিখিলো 5 এর পিছত 7 টো হ'ব অযুগ্ম সংখ্যা 7 লিখিলো আৰু এটা অযুগ্ম সংখ্যা হ'ব 7 এর পিছত 9 কাৰণ 2 4 6 8 এইবোৰ হৈছে যুগ্ম সংখ্যা এটা প্ৰথম পাঁচটা যুগ্ম সংখ্যা আছে এইকেইটা এইকেইটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব আহা আমি এতিয়া এইকেইটা যোগ কৰো এটা চোৱাচোন তোমালোকে কেনেকৈ যোগ কৰিব লাগিব তোমালোকে ভালদৰে চোৱা ইয়াতে যদিহে আমি ভালদৰে চাও ইয়াতে চোৱা 1 ৰ লগত 3 যোগ কৰিলে 1 3 কিমান হ'ব 1 3 হৈ গ'ল 4 4 ৰ লগত 5 যোগ কৰিলে 4 এ 5 হ'ব 9 9 ৰ লগত 7 যোগ কৰিলে 9 7 হ'ব 16 16 ৰ লগত যদি 9 যোগ কৰো 16 9 কিমান হ'ব 25 হ'ব অৰ্থাৎ আৰু এবাৰ আমি যোগ কৰি চাইছো চোৱা 3 1 হৈ গ'ল 4 4 ৰ লগত 5 যোগ কৰিলে 4 এ 5 হ'ব 9 9 ৰ লগত 7 যোগ কৰিলে 9 7 হ'ব 16 16 ৰ লগত 9 যোগ কৰিলে কিমান হ'ব 16 ৰ লগত 9 যোগ কৰিলে হ'ব 25 গতিকে 25 ক'ত আছে 25 আছে অপচন নম্বৰ 3 গতিকে এই কুৱেশ্যনটিৰ অপচন 3 হ'ব কাৰেক্ট আনসাৰ এনে ধৰণে আমি উত্তৰবোৰ উলিয়াবলৈ লাগিব এতিয়া আমি নেক্সট কুৱেশ্যনটিৰ সমাধান উলিয়াবলৈ চেষ্টা কৰো এতিয়া আমাৰ কুৱেশ্যনটো উলুটাই দিছে কুৱেশ্যনটো কৈছে যে প্ৰথম পাঁচটা যুগ্ম সংখ্যাৰ যোগফল উলিয়াব দিছে কি কৈছে যুগ্ম সংখ্যাৰ যোগফল উলিওৱা অপচন আছিল a 30 b আছিল 20 c আছিল 40 আৰু 4 আছিল 50 অৰ 50 যে প্ৰথম পাঁচটা যুগ্ম সংখ্যাৰ যোগফল এতিয়া অযুগ্ম সংখ্যাৰ নিচিনাই যুগ্ম সংখ্যাৰ কি থাকে যুগ্ম সংখ্যাৰ এককৰ স্থানত কি থাকিব লাগিব অনাই মনত ৰাখিবা যে যুগ্ম সংখ্যাৰ এককৰ স্থানত যদিহে কোনো সংখ্যাৰ এককৰ স্থানত 2 4 6 8 আৰু এটা শূন্যটো লগাই দিব পাৰা যদি কোনো সংখ্যাৰ এককৰ স্থানত 0 2 4 6 8 থাকে তেতিয়া হলে সেইবোৰ সংখ্যা কি হ'ব যুগ্ম সংখ্যা হ'ব কি সংখ্যা হ'ব যুগ্ম সংখ্যা ঠিক আছে মনত ৰাখিবা অৰ্থাৎ উদাহৰণ হিচাপত আমি যদি চাও যেনে চোৱাচোন 40 সংখ্যাটোত 40 সংখ্যাটোৰ এককৰ স্থানত কি আছে 0 আছে তো 0 থাকিলে কি হ'ব যুগ্ম হ'ব যেনে চোৱাচোন আৰু এটা সংখ্যা চোৱাচোন 78 78 ৰ এককৰ স্থানত কি আছে 8 আছে হয়নে এককৰ স্থানত কি আছে 8 আছে 8 থকা মানে এইটো সংখ্যা কি হ'ব এইটো সংখ্যা যুগ্ম সংখ্যা হ'ব আগৰছি বুজি পাইছা যেনে চোৱাচোন 67 সংখ্যাটোৰ এককৰ স্থানত কি আছে 7 আছে ওতে এককৰ স্থানত যদি 7 থাকে যুগ্ম হ'ব জানো যুগ্ম এটো নহয় এটা 7 টো কি হ'ব অযুগ্ম হ'ব ঠিক আছে ওতে মনত ৰাখিবা যে এককৰ স্থানত 0 2 4 6 আৰু 8 যদি থাকে তেন্তে হলে সংখ্যাটো কি হ'ব যুগ্ম সংখ্যা হ'ব নিশ্চয় তোমালোকে জানাই তথাপি মই এবাৰ তোমালোক কৈ দিছো হয়তো কোনোবা দুই এজন ছাত্ৰ ছাত্ৰী নজনাও থাকিব পাৰা এতিয়া চাই যোৱা কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়াম ওতে প্ৰথম পাঁচটা যুগ্ম সংখ্যা কি হ'ব যদিও এককৰ স্থানত 0 2 4 6 8 থাকিলে যুগ্ম সংখ্যা হয় শূন্যটো আমি ধৰিব নোৱাৰো প্ৰথম পাঁচটা যুগ্ম সংখ্যা বদলি ধৰিলে আমি প্ৰথমতে 2 ধৰিব লাগিব 2 যেটো যোগফল সুধিছে যোগচিন দিলো 2 4 নেক্সট 6 নেক্সট 8 নেক্সট 10 মানে 2 4 6 8 10 এইকেইটা হৈছে প্ৰথম পাঁচটা যুগ্ম সংখ্যা যেনে চোন এটা দুটা তিনিটা চাৰিটা পাঁচটা এই পাঁচটা সংখ্যাৰ যোগফলটো আমি উলিয়াবলৈ চেষ্টা কৰো আহা গতিকে এই পাঁচটা সংখ্যাৰ যোগফল উলিয়াবলৈ আমি চেষ্টা কৰো আহা 2 ৰ লগত 4 যোগ কৰাচোন 2 এ 4 হ'ব 6 6 ৰ লগত 6 যোগ কৰিলে 6 এ 6 হ'ব 12 12 ৰ লগত 8 যোগ কৰিলে 12 এ 8 হ'ব 20 20 ৰ লগত 10 যোগ কৰিলে 20 এ 10 হ'ব 30 যুগটো আৰু কৰি নেদেখো যেটো নম্বৰৰ পৰীক্ষা দিবা একেবাৰে সহজ হয় এটো যুগটো আৰু গোটেই মানুহ কৰি নেদেখো আৰু এবাৰ কৈছো চোৱা 2 ৰ লগত 4 যোগ কৰিলে 2 এ 4 6 6 ৰ লগত 6 যোগ কৰিলে 6 এ 12 12 ৰ লগত 8 যোগ কৰিলে 12 এ 8 20 20 ৰ লগত 10 যোগ কৰিলে 20 এ 10 হৈ গ'ল 30 ঠিক আছে অপচন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ 30 এনে ধৰণে তোমালোকে উত্তৰবোৰ উলিয়াবলৈ লাগিব
সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই বা অনলাইন ক্লাছত জইন কৰা নাই তোমালোকে জইন কৰি ল'বলৈ নাপাহৰিবা মাত্ৰ 199 টকাত তোমালোকে পৰীক্ষাৰ আগলৈকে অনলাইন ক্লাছসমূহ কৰিব পাৰিবা মান্থলি ফিজ নহয় ওৱান টাইম ফিজ হয় মাত্ৰ 199 টকা